Hello, সকল welcome back to my YouTube channel. মোৰ Excel ভিডিঅ সিৰিজৰ তৃতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি MS Excelৰ এই পৰ্চনটোৰ বিষয়ে শিকিম। ফাৰ্ষ্ট এই পৰ্চনটোৰ বিষয়ে অকমান কৈ লম আৰু ইয়াৰ লগত জড়িত এটা এক্সাৰসাইজ কৰিম। ভিডিঅ দেখুৱাবৰ কাৰণে মই Excel এটা ডাউনলোড কৰি লৈছো। যেহেতু ইমানবিলাক ডাটা এন্ট্ৰি কৰি থকাটো সম্ভৱ নহয়, সেইকাৰণে মই এক্সেল এটা ডাউনলোড কৰি লৈছো এমপ্লয়ী ডাটা এইটোত মই দেখুৱাই দিম। তো ফাৰ্ষ্ট যেতিয়া আমি এক্সেল এটা খুলি লওঁ, তেতিয়া এই পৰ্চনটোৰ বিষয়ে মই মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত কৈছো। তো এইটো সেকেন্ড নহয় থাৰ্ড ভিডিঅ', সেকেন্ড ভিডিঅ'টোত ইয়াৰে ৰিলেটেড এক্সাৰসাইজ এটা কৰিছো। থাৰ্ড ভিডিঅ'ত এই পৰ্চনটো কম। আমি যেতিয়া এক্সেল এটা খুলি লওঁ তেতিয়া এইটো পৰ্চনত কি থাকে বা এই পৰ্চনটোৰ ইউজ কি এইটোৰ বিষয়ে মই এক্সেলৰ এইটো পৰ্চন ফৰমেটিঙৰ কাৰণে ইউজ হয়। সেল এটাৰ টাইপ চেঞ্জ কৰিবৰ কাৰণে আমি এইটো পৰ্চন ইউজ কৰিব পাৰো। বাই ডিফল্ট সেল এটা জেনাৰেল টাইপৰ থাকে। সেল এটাত যদি আমি নাম্বাৰ লৈ আমি চেঞ্জ কৰিব পাৰো ইয়াতে ক্লিক কৰি। সেল এটাত যদি আমি কারেন্সি বা এমাউন্ট এন্ট্রি কৰো তাহলে এইটো কারেন্সি টাইপলৈ চেঞ্জ কৰিব পাৰো। সেলটো যদি আমি একাউন্টিংৰ কিবা লিখো তাহলে সেলৰ টাইপ আমি কাউন্টিং অপশনলৈকে চেঞ্জ কৰি ল'ব পাৰো। এনেকে ডেট, টাইম, ফ্ৰিকশন, পাৰ্চেন্টেজ আদি বেলেগ বেলেগ অপশনস আছে। তো এবাৰ চাওঁ আমি জেনাৰেল আমি ইয়াতে এমাউন্ট এটা এন্ট্ৰি কৰিছো 3542 suppose লগত 60 পইচা, 60 পইচা এটা দেখিছে। 60 পইচাটোৰ 60 টো আহা নাই কাৰণ এইটো জেনাৰেল টাইপত আছে। ইয়াতে যদি আমি 60 পইচাটো এড কৰিব বিচাৰো বা পইণ্টৰ পিছত 60 এটা দিব বিচাৰো, 6 বেলেগ এটা লিখিলে 0 টো নলয়, বেলেগ এটা লিখিলে ঠিকে লয়, 0 লিখিব নোৱাৰো। যদি 0 টো লিখিব লগা হয় বা কেতিয়াবা এনেকুৱা হয় 60 পইচা আছে 0.6 নহয় 60 পইচাই লিখিব লাগে, তো ইয়াতে 0 টো নাহে। 0 টো আনিবৰ কাৰণে আমি ইয়াৰে সেলৰ টাইপটো চেঞ্জ কৰিব লাগিব, টাইপটো নাম্বাৰলৈ চেঞ্জ কৰিব লাগিব। নাম্বাৰলৈ চেঞ্জ কৰাৰ লগে লগে ইয়াতে 60 পইচা আহি গৈছে। আৰু যেটো কারেন্সি বা এমাউন্ট ইয়াতে যদি ডাঙৰ এমাউন্ট থাকে 45 90 23 কিবা কিবি এড কৰি লম। যদি ডাঙৰ এমাউন্ট থাকে তেতিয়াহ'লে জেনেৰেলি আমি কমা দি কেনে আমি লাখ, থাউজেণ্ড, ক্ৰ'ৰ এইবিলাক সেপাৰেট কৰোঁ। এই সেপাৰেট কৰিবৰ কাৰণে আমি এইটো অপশন ইউজ কৰোঁ, কমা ষ্টাইল। ইয়াতে ক্লিক কৰিলে কমাবিলাক আহি যাব। তো আমি নাম্বাৰ এটা কমা এড কৰিবৰ কাৰণে বা ডেচিমেল এড কৰিবৰ কাৰণে এইবিলাক ইউজ কৰিব পাৰো। যদি ডেচিমেল 60 পইচা নহয় বোলে আমি পইণ্টৰ পিছত আমাক আৰু নাম্বাৰ লাগে, 4টা নাম্বাৰ লাগে, তো ইয়াতে ক্লিক কৰি আমি 4টা নাম্বাৰ এড কৰিছো। বা ইয়াতে কম লাগে, এটা লাগে, ইয়াতে আমি কমা বঢ়া কৰিব পাৰো। ইয়াতে বঢ়াই দিছো, ইয়াতে কমাই দিছো। তো এইটো চিম্পল আমি পইণ্টৰ পিছত নাম্বাৰ এড কৰিবৰ কাৰণে ইউজ কৰো, এইটো পইণ্টৰ পিছত নাম্বাৰ কমাবৰ কাৰণে ইউজ কৰো, আৰু এই কমাটো আমি কমা সেপাৰেটেড ভ্যালু বনাবৰ কাৰণে ইউজ কৰো।
বা ইউজ কৰিব পাৰোঁ। তাৰপিছত যদি আমাৰ এই নাম্বাৰটোৰ আগত কাৰেঞ্চি চিম্বল এটা লাগে, ডলাৰ বা আমাৰ ইণ্ডিয়ান ৰুপি চিম্বল, তেতিয়াহ'লে আমি কাৰেঞ্চি কৰিব পাৰোঁ বা চেলটোৰ টাইপটো কাৰেঞ্চিলৈ চেঞ্জ কৰিব পাৰোঁ। কাৰেঞ্চিলৈ চেঞ্জ কৰাৰ লগে লগে ইয়াতে আগতে ৰুপি চিম্বলটো এড হৈ গৈছে। এনেকৈ আমি কাৰেঞ্চি চিম্বল এটাই এড কৰিব পাৰোঁ। ইয়াতে আমাৰ বাই ডিফল্ট ৰুপিছ আছে কাৰণে ৰুপিছ হৈ গৈছে, এইটো আমি চেঞ্জ কৰিব পাৰোঁ। এনেকৈ ইয়াতে অপশ্যন আছে আমাৰ, মই ক্লিক কৰাৰ কাৰণে কাৰেঞ্চি, ইয়াতে যদি আমি বেলেগ বেলেগ অপশ্যন আছে, ইয়াৰ ভিতৰত যাবলৈ ডলাৰ চিম্বললৈকে চেঞ্জ কৰিব, ডলাৰ আহি গৈছে। তো ইয়াতে ক্লিক কৰি আমি মোৰ অপশ্যনৰ ভিতৰত গৈ আমি চেঞ্জ কৰিব পাৰোঁ। বাই ডিফল্ট আমাৰ যিটোত ইণ্ডিয়ান ৰুপিছ চিম্বলটো আছে, সেইটো কাৰণে ৰুপিছটো লৈছোঁ। আমি যিহেতু ইণ্ডিয়াত, তো আমি ৰুপি চিম্বলটোৱে বেছিকৈ ইউজ কৰিম। তাৰপিছত একাউণ্টিং চিম্বল আছে, তো অলপ আগতে আপোনালোকে দেখিছিলে, তেতিয়া এইটো মই চেঞ্জ কৰি আছিলোঁ। তেতিয়া এইটো নাম্বাৰৰ পৰা, এইটো নাম্বাৰত আছিলে ফাৰ্ষ্ট টাইম, নাম্বাৰৰ পৰা একাউণ্টিঙলৈ গুচি গৈছিলে। আমি যেতিয়া চেঞ্জ কৰি থাকোঁ, এই ফৰ্মেটিংটো অট'মেটিক হৈ যায়। নাম্বাৰলৈকে যদি চেঞ্জ কৰোঁ, নাম্বাৰ ইয়াতে যদি কমা ছেপাৰেটেড ভেলু দিয়া নহ'লে এইটো চাব, একাউণ্টিঙলৈকে চেঞ্জ হয়, একাউণ্টিং। তো এইটো হ'ল একাউণ্টিঙৰ এইটো টাইপ হয়। একাউণ্টিঙত জেনেৰেলি আমি কমা ছেপাৰেটেড ভেলু ইউজ কৰোঁ গণিব সুবিধা হোৱাৰ কাৰণে, সেইকাৰণে এইটো একাউণ্টিঙত গুচি গৈছে। তো একাউণ্টিংটো আপোনালোকে গমেই পালে। তাৰপিছত শ্বৰ্ট ডেট, লং ডেট, ছাপ'জ মই ইয়াতে ডেট এটা লিখি দিছোঁ 12/08/2024, 2024। ইয়াতে মই দি আছোঁ স্লেছ 12/08/2024 স্লেছ দি আছোঁ, কিন্তু ইয়াতে হাইফেন আহি আছে বা মাইনাছ আহি আছে। এইটো ডেটটো টাইপ চেঞ্জ কৰিবৰ কাৰণে, এনে ডেট টাইপ আহিছে বাৰু, তো ডেট টাইপটো অট'মেটিক লৈ লৈছোঁ মই, কিন্তু ডেট টাইপত মোক স্লেছে লাগে। সেইটো কাৰণে আমি মোৰ অপশ্যনত যাব লাগিব। ডেট টাইপ চিলেক্ট কৰা আছে, ইয়াতে মোৰ অপশ্যনৰ ভিতৰত তেনেকুৱা একো ফৰ্মেট নাই। ইয়াতে কিছুমান ফৰ্মেট আছে, এইবিলাক ফৰ্মেটত যদি লাগে আমাক, তেতিয়াহ'লে এই ফৰ্মেটবিলাক আমি ইউজ কৰিব পাৰোঁ। এই ফৰ্মেটটো অকল অলৰেডি চিলেক্ট হৈ আছে। যদি মাজত ডট লাগে, তেতিয়াহ'লে আমি এইটো চিলেক্ট কৰিব পাৰোঁ। ডট আহি গৈছে। তাৰপিছত যদি ইয়াৰটো আগত লাগে, মাজত মান্থ আৰু পিছত ডেটটো লাগি, ইয়াতে ফাৰ্ষ্ট ডেটটো আছে, মান্থটো মাজত আছে, ইয়াৰটো লাষ্টত আছে, ইয়াৰটো ফাৰ্ষ্টত এনেকৈ যদি লাগে, তেতিয়াহ'লে এইটো চিলেক্ট কৰিব পাৰোঁ। কিন্তু আমাক লাগে স্লেছত লাগে, এইটো ফৰ্মেটৰে লাগে, কিন্তু স্লেছত লাগে। সেইটো কাৰণে আমি কাষ্টমত যাব লাগিব। কাষ্টমত ডেট, মান্থ, ইয়াৰ মাইনাছত আছে বা হাইফেনত আছে, বেলেগ বেলেগ অপশ্যন আছে। এইটো মই টাইপটো চিম্পলি চেঞ্জ কৰি দিব পাৰোঁ। ইয়াতে মাইনাছটো ঠাই স্লেছ দি দিলোঁ, দি কিনে আমি এণ্টাৰ কৰিম। চব টাইপটো চেঞ্জ স্লেছত আহি গৈছে। এনেকৈ আমি যদি এইকেইটাটো লাগে, ফৰ্মেট পেইণ্টাৰটো চিলেক্ট কৰিলোঁ। ফৰ্মেট পেইণ্টাৰ কেনেকৈ ইউজ কৰে মই ফাৰ্ষ্ট ভিডিঅ'ত দেখুৱাই লৈছোঁ। দি আমি চেঞ্জ কৰি ল'ব পাৰোঁ টাইপটো। নেক্সট আমাৰ আৰু এটা আছিলে, তো এইটো টাইপটো চেঞ্জ কৰিলোঁৱে মই মোৰ অপশ্যনত গৈ। আৰু এটা ইয়াতে ডেট টাইপ আছিলে, লং ডেট। যদি আমাক এনেকৈ ডেটটো লং লাগে, 12 আগষ্ট 2022, তেতিয়াহ'লে এইটো চব ইউজ কৰিব, এইটো অপশ্যন আমি ল'ব পাৰোঁ, বা এইটো চেলটো এইটো টাইপত চেঞ্জ কৰি ল'ব পাৰোঁ।
long date আহি গৈছে suppose আমি আমাৰ cellত time কিছুমান লিখা আছে 17:08:30 17:45 04:15 43 00:50 এই তিনটা টাইম লিখা আছে এটা আমি AM PM ত লাগে বা আমাৰ ৰেগুলাৰ ক্লক টাইপত লাগে তো এইটো আমি চেঞ্জ কৰিব কাৰণে আমি এই সেল কেটাৰ টাইপ ডেটৰ লৈকে চেঞ্জ কৰিব ইয়াত ক্লিক কৰি ডেট নহয় সৰি টাইম লৈকে চেঞ্জ কৰিব টাইম ক্লিক কৰি দিলো সব PM ত আহি গৈছে 17:30 আছিল এটো 5 PM বা 3 PM তেনেকৈ আমি যদি 7:09:00 বা 04 কিবা এটা আছে এটো যদি আমি ডেটৰ লৈকে এটো AM আহি যাব AM আহি গ'ল তেনেকৈ আমি ডেট টাইপৰ লৈকে চেঞ্জ কৰিব পাৰো সেল এটাৰ টাইপ তাৰ পিছত আছে পাৰ্চেন্টেজটো আপোনালোকে গমে পায় আৰু suppose percentage এটা উলিয়াব লাগে suppose 200 800 sorry itu MPM হৈ আছে ডেট টাইপ চেঞ্জেছ অন জেনাৰেল কৰিলো তো 200 800 কিমান পাৰ্চেন্টেজ 20% মানে 30% no 200 4:1 0.25% right তো এটো মই ক্যালকুলেট কৰি উলিয়াব কাৰণে equal to 200 divided by 800 equal to into equal to যেটো হয় 0.25 percentage হোৱা নাই এটো যদি percentage ক্লিক কৰিলে 25% তো এনেকে percentage উলিয়াব পাৰি percentage ইয়াতো আছিল সেম হয় percentage উপৰত আছে ইয়াতে ক্লিক কৰি আমি উলিয়াই যাও 0.25% 25% তেনেকৈ যদি সেলেক্টেড আমি ফ্ৰিকশনাল নাম্বাৰ লিখা থাকে suppose divided by 4 এপ্ৰিল আহি গৈছে অটোমেটিক এপ্ৰিল আহি তো আমাক ফ্ৰিকশনাল নাম্বাৰ হে লাগে ফ্ৰিকশন নাম্বাৰ 1/4 এইটো কাৰণে আমি ইয়াক ফ্ৰিকশন নাম্বাৰ লিখিছো 1/4 to frictional লৈকে চেঞ্জ হৈ গ'ল তেনেকৈ সাইন্টিফিক ফ্লোটিং পইণ্ট নাম্বাৰ কিছুমান থাকে এইবোৰ জেনেৰেলি ইউজ নহয় যেনেকুৱা 10 to the power 100 কিবা কিবি এনেকুৱা টাইপৰ কিছুমান ফ্ৰিকশনাল বা ফ্লোটিং পইণ্ট নাম্বাৰ লিখাৰ কাৰণে এইটো ইউজ হয় মই বাৰু দেখুৱাব নোৱাৰিম আৰু টেক্সটটো আপোনালোকে জানে এই বিলাকক আমি টেক্সটলৈ কনভাৰ্ট কৰিব পাৰো যিকোনো নাম্বাৰ into text হৈ গ'ল cell letter type text লৈকে আমি text লৈকেও কনভাৰ্ট কৰিব পাৰো সেইটো ইয়াতে text type সিলেক্ট কৰি text লৈকেও কনভাৰ্ট কৰিব তো এইখিনি দেখুৱা হৈ গ'ল